সেই সময় অসমীয়া গানৰ ভাগৰৰ সময়, সৃষ্টিৰ সামগ্ৰিক খৰাঙৰ সময়। জ্যোতিপ্ৰসাদৰ হাত ধৰি অসমীয়া সংস্কৃতিয়ে একলা দুকলাকৈ বাঢ়ি আহি হঠাতে যেন ৮০ৰ দশকৰ শেষৰ ফালে সমসাময়িক অস্থিৰ পৰিৱেশৰ মাজত আঁত হেৰুৱাই পেলাইছিল নিজৰ আপোন বাটৰ। সেই সময় কিছু হৃদয়হীন সংগীতৰ অবিৰাম কোৰহালত গানবোৰ মৰি যোৱাৰ সময়। ঠিক সেই সময়তেই ঘৰে ঘৰে কেছেট প্লেয়াৰত বাজি উঠিছিল এটা মাত। ভাগৰুৱা এটা প্ৰজন্মৰ বাবে জিৰণি হৈ উঠিছিল সেই কণ্ঠ। মৰিশালীৰ নিতাল নিস্তব্ধতাৰ মাজত সেই মাতটোৱে আকৌ বিশ্বাস জগাই তুলিছিল জীৱনৰ ওপৰত, জীয়াই থকাৰ ওপৰত, ভাল পোৱাৰ ওপৰত। সেই মাতটোৰ নাম জুবিন গাৰ্গ। জুবিন প্ৰথম মোৰ ষ্টুডিঅ'লৈ আহিছিলে উৎপল শৰ্মাৰ লগত। জুবিনে এটা যোৰহাটৰ পৰা এলবাম লৈ আহিছিলে, যিটো এলবামত সি কেইটামান সুৰ কৰিছিলে। সেইকেইটা সুৰ শুনি আৰু সি যেতিয়া গাইড ভইচটো গাইছিলে, তেতিয়া মই উৎপলক কৈছিলোঁ যে উৎপল, তুমি জুবিনকে গাবলৈ দিয়া গানকেইটা, ইমান ভাল গাইছে সি। মই ভাবোঁ সেইটোৱে আছিলে জুবিনৰ আৰম্ভণি। ব্লুজ সংগীতৰ মেলানকলিক মূৰ্ছনা আৰু ৰক এণ্ড ৰোল ধাৰাৰ সংগীত সজ্জাৰে জুবিন গাৰ্গে যোৱাটো শতিকাৰ শেষৰটো দশকত সৃষ্টি কৰিছিল এক মায়াময় যাদুকৰী উন্মাদনাৰ পৰিৱেশ। সেই সংগীত আমাৰ বাবে একেবাৰে অচিনাকি নাছিল, কিন্তু যি সংবেদনশীলতাৰে জুবিন গাৰ্গে অসমত ব্লুজ ৰকৰ কঠীয়া সিঁচি দিছিল, তাৰ পৰাই এক নতুন ধৰণৰ গান আমাৰ আপোন হৈ পৰিল। পাশ্চাত্যৰ ব্যাকৰণ আৰু অসমৰ শব্দেৰে জুবিন গাৰ্গে সৃষ্টি কৰিছিল অসমীয়া গানৰ নতুন এক অভিধান। আশা আৰু নিৰাশাৰ এক অব্যক্ত দ্বন্দ্বৰ মাজেৰে সেই অভিধানে যোৱা ৩টা দশক জুৰি প্ৰস্তুত কৰি আহিছে অসমীয়া গানৰ চানেকি। তেওঁলোকৰ যিটো ফ্ৰেণ্ড চাৰ্কেল আছিল, তেওঁলোকৰ গোটেই সম্পূৰ্ণ দৃষ্টিভংগী বেলেগ আছিল জীৱনৰ প্ৰতি। বা এখন চিনেমা আমি সাধাৰণতে যেনেকৈ এটা কাহিনী চাওঁ বা কেনেদৰে কোনে এক্টিং কৰিছে আমি সাধাৰণ ধৰণে চাওঁ, এটা গান শুনো আমি সাধাৰণভাৱে, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো তাল লয় ইমান নিখুঁতভাৱে তেওঁলোকে তাক চালি জাৰি চাইছিল। এখন কিতাপ পঢ়িলে তেওঁলোকে কেনেদৰে আলোচনা কৰিছিল। গতিকে জীৱন বস্তু বহুত গভীৰ, আৰু সেইকাৰণেই চাগে জুবিনৰ জীৱনৰ প্ৰতি দৃষ্টিভংগীটো বা জীৱনৰ দৰ্শনটো সামান্যভাৱে হ'লেও আনতকৈ পৃথক। শিল্প মানুহৰ বাবে, মানুহক মানুহৰ দৰে জীয়াই ৰাখিব বিচৰা শিল্পী জুবিন গাৰ্গ। সময়ে সময়ে যেতিয়াই বাকৰুদ্ধ হৈছে শব্দ, যেতিয়াই ঘৰে ঘৰে হেৰাইছে মৰম, যেতিয়াই মুকুতিৰ সপোন দিশহাৰা হৈ পৰিছে, তেতিয়াই মানুহৰ সমস্যৰ আকুতিৰ গান হৈ পৰিছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সংগীত জীৱনে সময়ে সময়ে ৰং সলাইছে। যুগৰ আহ্বানত নিজকে বাৰে বাৰে নতুন কৰিছে জুবিন গাৰ্গে। অনামিকা, মায়া, আশাৰ ৰমন্যাসিক কাতৰতা, শব্দ, মুক্তিৰ মাজেৰে পৰিপাৰ্শ্বৰ প্ৰগলভ ধাৰাৰে একাকাৰ হৈ গৈছে। বিংশ শতিকাৰ পৰা একবিংশ শতিকালৈ পৃথিৱীয়ে বাগৰ সলাওঁতে সেই সন্ধিক্ষণৰ বাৰ্তাও জুবিন গাৰ্গে বিলাই দিছে গানৰ মাজেৰে। শতাব্দী সলনিৰ আলিদোমোজাত পৃথিৱীৰ মানুহৰ আগন্তুক দিনৰ গতি প্ৰকৃতিৰো তেওঁ নক্সা সাজু কৰি দিছে, বুজাই দিছে। জুবিন গাৰ্গ সময়ৰ শিল্পী, মানুহৰ শিল্পী, নতুনৰ শিল্পী। সেই সময়ছোৱাতেই জুবিন গাৰ্গে ছবি নিৰ্মাতা আৰু সংগীত পৰিচালক হিচাপেও আত্মপ্ৰকাশ কৰিছিল। অসমীয়া ছবি জগতত জুবিন গাৰ্গৰ প্ৰৱেশ আছিল ৰাজকীয়। চিনেমাৰ সংগীতত জুবিন গাৰ্গে সৃষ্টি কৰিছিল এক নতুন ধাৰাৰ। চিনেমাৰ গান কেনে হোৱা উচিত, চিনেমা এখনৰ সামগ্ৰিক আৱহ সংগীতৰ প্ৰকৃতি কেনে হোৱা উচিত, আৰু চৰিত্ৰ একোটাৰ নিজস্ব স্বাক্ষৰ বহনকাৰী কেৰেক্টাৰ মিউজিক কেনে হোৱা উচিত, আগন্তুক প্ৰজন্মৰ বাবে জুবিন গাৰ্গে প্ৰস্তুত কৰি দিছিল এই প্ৰশ্নসমূহৰ পাঠ্যক্ৰম। মোৰ মতে জুবিন গাৰ্গ অসমীয়া চিনেমাৰ কাৰণে আশীৰ্বাদ। এইটো কাৰণে মই কৈছো যে জুবিন গাৰ্গে কমাৰ্চিয়েল চিনেমা কি সেইটো বস্তু খুব ভালদৰে জানিছিল। আৰু এটা চিনেমা ইণ্ডাষ্ট্ৰি যদি হ'ব লাগে তাত মানে কিন্তু পপুলাৰ ছবি লাগিবই।
মাছ পিপুলৰ কাৰণে যিবিলাক ছবি বনোৱা হয় তেনেকুৱা ছবি তৈয়াৰ কৰিব লাগিব গতিকে জুবিনে খুব ভালদৰে জানে আৰু জুবিন সঁচা অৰ্থত এজন কমপ্লিট শিল্পী হয় মইতো ভাবোঁ বিশেষকৈ সংগীতৰ পৰা অহা জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে যি অসমীয়া চিনেমা জন্ম দি গ'ল তাৰপিছত বিষ্ণু ৰাভা সংগীতৰ মানুহ কিন্তু চিনেমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তাৰপিছত ভূপেন হাজৰিকা আৰু তাৰপিছত জুবিন গাৰ্গ সততে কণ্ঠশিল্পী অথবা সংগীত পৰিচালক জুবিন গাৰ্গৰ আঁৰত গীতিকাৰ জুবিন গাৰ্গজন লুকাই পৰে অথচ যোৱা ৩টা দশকে জুবিন গাৰ্গে গীতিকাৰ হিচাপেও নিৰলস সৃষ্টি কৰি আহিছে সংগীতৰ অদ্ভুত আশ্চৰ্য জীৱনক কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ আৰু কেতিয়াবা ধুমুহাৰ মাজৰ এক চিৰপ্ৰবাহমান যাত্ৰা হিচাপে ইমান সহজ সৰলকৈ অথচ গধুৰ গহীন ভাৱেৰে প্ৰকাশ কৰাটো তেখেতৰ গীতি সাহিত্যৰ বিশেষ নিদৰ্শন প্ৰেম কি তাৰো উত্তৰ দিছে একেই সহজতাৰে মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাত দিলে ব্যক্তিগত অনুভূতিৰ গাঢ় প্ৰকাশৰ পৰা বিপৰীতমুখী চিত্ৰকল্পৰ অভূতপূৰ্ব উপস্থাপনেৰে জুবিন গাৰ্গে যোৱা ৩টা দশকত গঢ়ি তুলিছে গীতৰ ভাষাৰ এক নতুন চৰিত্ৰ ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বোলে কিমান পৰ গীত লিখা ক্ষেত্ৰটোত সেই গীতিকাৰৰ যিটো বিশেষণ সেই বিশেষণটোত জুবিনৰ সেই এলবাম কৰা দিনৰ পৰা অনামিকা মায়াৰ সময়ৰ পৰা বাৰু তাৰো কিছু আগৰ পৰাও এই গীত লিখা যিটো চৰিত্ৰ এই যিটো বিশেষণ গীতিকাৰৰ সেইটো ক'ৰবাত বাকী কেইটাৰ প্ৰভাৱত এই গীতিকাৰৰ যিটো চৰিত্ৰ সেইটো অকণমান আণ্ডাৰৰেটেড তেওঁ নিজৰ ফালৰ পৰাই যদিও সেই এলবামৰ গীতবিলাকত কিছুমান তাৰ বৈশিষ্ট্য কিছুমান সুন্দৰ সুন্দৰ আলংকাৰিক কিছুমান কথা আছিলে যিবিলাক মন কৰিব লগা কথা যেনেকৈ মুক্তি এলবামটোত তেওঁ গীত লিখিছিলে তাত এই অভিধাৰ সন্ধিবাদটো ওলাই পৰিছে যুক্তাক্ষৰ আছে তাত গতিকে এনেকৈ তথাপিও আমি সেই যিখিনি গীতৰ মাজেৰে জুবিন গাৰ্গক আমি বাকী কথাবিলাকত যেনেকৈ আমি বিয়াগুম যেন দেখা পাওঁ গীতিকাৰৰ কিন্তু অলপ মন কৰিলে গম পোৱা যায় সেইটো এটা বিয়াগুম তেওঁৰ প্ৰতিভা এটা খুব তীক্ষ্ণ আৰু তীব্ৰ প্ৰভাৱশালী তেওঁৰ কলম যোৱা ৩টা দশকে অসমীয়া গানৰ মাত জুবিন গাৰ্গ বৰগীতৰ পৰা বিহুলৈ টোকাৰীৰ পৰা ঝুমুৰলৈ প্ৰতিটো জাতি জনজাতি জনগোষ্ঠীৰ লোকসংগীতৰ পৰা বেছিভাগ খিলঞ্জীয়া জনজাতিৰ প্ৰথম আধুনিক গীতৰ এলবামলৈ অসমৰ মানুহে যি বিচাৰিছে সেয়াই গাই গৈছে জুবিন গাৰ্গে তধিচিৰ হাৰৰ পৰা যিদৰে সাজু হৈছিল ইন্দ্ৰৰ বজ্ৰ তেনেদৰে লেটিন আমেৰিকান আৰু পাশ্চাত্য সংগীতৰ পৰা সাৰ সুহি আনি জুবিন গাৰ্গে সাজু কৰিছিল আমাৰ যুগৰ অসমীয়া গানৰ জকা তাতে প্ৰাণ দিছিল অসমীয়া থলুৱা সংগীতৰ তেজ ঘাম আৰু উশাহেৰে আকৌ হিন্দী চিনেমাত গীত গাই বঁটা ল'বলৈ যাওঁতে মূৰত মেৰিয়াই লৈ গৈছে অসমৰ আপোন গামোচাখন ৯০ৰ দশকত পৃথিৱীৰ নতুন সংগীতক অসমলৈ লৈ অনা উন্নসিক এইগৰাকী শিল্পীয়ে নতুন পৃথিৱীলৈ বৈ নিছে অসমক জুবিন গাৰ্গ আমাৰ আৰু পৃথিৱীৰ মাজৰ সাঁকো পৃথিৱীৰ বাবে অসমৰ পিনকোড জুবিন গাৰ্গ অসমৰ চিঠিৰ বিশ্বজনীন ডাকোৱাল জুবিন গাৰ্গ তেওঁ খুব এজন পজিটিভ ব্যক্তি গতিকে তেওঁৰ জীৱনত যিমানেই ধুমুহা আহিছে বা যিমানেই ভাল সময় আহিছে তেওঁ সদায় এটা বেলেঞ্চ ৱে তেওঁ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে আৰু মই তেওঁৰ পৰাই শিকিছোঁ যে প্ৰতিটো বস্তু সাধাৰণভাৱে ল'লে সাধাৰণ হৈ থাকে জীৱনৰ যতখিনি আছে জুবিনে সকলো উজাৰি দিছে অসমক অথচ জীৱনে বাৰে বাৰে জোকাই গৈছে জুবিনক একে সময়তে জীৱনে কাঢ়ি নিছে মাতৃৰ মৰম বন্ধুৰ সাহচৰ্য ভগ্নীৰ আকুল আবদাৰ কালৰ কুটিল কটাৰীৰে ৰেপি ৰেপি ঘূণীয়া কৰি গৈছে জুবিন গাৰ্গৰ কলিজা তেতিয়াও জুবিন গাৰ্গে গান গাইছে জুবিন গাৰ্গে মাথো গান গাইছে গানতে উচুপিছে গানেৰেই ফেকুৰিছে গানেৰেই চিঞৰি চিঞৰি বাহিৰ কৰিছে অন্তৰৰ অনন্ত আঘাত ইমান ডাঙৰ ষ্টাৰ হৈও জুবিন ইমান গ্ৰাউণ্ডেড ইমান হাম্বল ইমান চিম্পল আৰু ইমান বহল তাৰ মনটো সবকে আদৰি ল'ব পাৰে সবকে and he doesn't put people in categories he treats everybody equally এনেকুৱা মানুহ মই আজিলৈকে পোৱা নাই actually so মই
I'm extremely fortunate to have Zubin as my best friend. I don't look up to him as a star. He is my best friend and he'll continue to be my best friend till the last day. প্ৰখ্যাত সাংস্কৃতিক সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই আলেকজেণ্ডাৰৰ উপমাৰে ব্যাখ্যা কৰিছিল জুবিন গাৰ্গৰ জীৱনটোক। ভিনি ভিচি ভিডি, আহিলো দেখিলো আৰু জয় কৰিলো। অসমৰ পৰা কলিকতা, কলিকতাৰ পৰা মুম্বাই, সকলোতে নিজৰ ছাপ এৰি গৈছে জুবিন গাৰ্গে। অসমৰ মায়াবিনী ৰাতিবোৰ, কলিকতাৰ অসহায় ভালপোৱাবোৰ আৰু মুম্বাইৰ অবুজ বলীয়া মনবোৰ, সকলোকে জীৱন দি গৈছে জুবিন গাৰ্গে। অথচ যেতিয়াই অসমে মাতিছে বাৰে বাৰে উভতি আহিছে ঘৰলৈ। সেইবাবেই হয়তো ঘৰৰ ল'ৰা জুবিন গাৰ্গ ঘৰখনৰ চিনেমা উদ্যোগটো জঠৰ হৈ পৰাত ঘৰৰ ল'ৰাৰ দায়িত্ব লৈ নিজৰ সৰ্বস্ব উজাৰি দিছে উদ্যোগটোৰ বাবে। অসমৰ ছবিঘৰত অসমীয়া ছবি চাবলৈ আকৌ ভিৰ কৰিছে অসমৰ মানুহে। জুবিনৰ মিছন চাইনাই কিন্তু বহুত বন্ধ চিনেমা হল খুলি দিছিল, সেইটো আটাইতকৈ ডাঙৰ কথা। গোটেই ইণ্ডাষ্ট্ৰিটোক পুনৰ জন্ম দিয়া বুলি ক'লেও ভুল কোৱা নহ'ব। পুনৰ আকৌ কৈছো যে আমাৰ কাৰণে জুবিন গাৰ্গ আশীৰ্বাদ। জুবিন গাৰ্গ মানে কেৱল গান নহয়, কেৱল চিনেমা নহয়, মানুহক সহায় কৰি ভাল পোৱা শিল্পীজনো জুবিন গাৰ্গ নহয়, ৰাজপথত আন্দোলন কৰাজনো নহয়, বহু বিতৰ্কৰ মাজত বাৰে বাৰে পাকঘূৰণি খাই থকা নামটোও নহয়। জুবিন গাৰ্গ এই আটাইবোৰ, অথচ আৰু কিবা অকণ, এক সীমাহীন অস্থিৰতাৰ নাম জুবিন গাৰ্গ। প্ৰতিটো সময়ৰ প্ৰতিজন মানুহৰ প্ৰতিটো আঘাতত অধীৰ হৈ পৰা এখন অন্তৰৰ নাম জুবিন গাৰ্গ। আনৰ বাবে হঠাতে উচুপি উঠা এটা কৰুণাৰ নাম জুবিন গাৰ্গ। আনৰ ভাগৰৰ ৰাতি জীৱনৰ ঠিকনা বিচাৰি দিয়া পোহৰ জুবিন গাৰ্গ। যোৱা ৩টা দশক এজোপা ইউকেলিপ্টাছ গছৰ দৰে থিয় হৈ থকাটো সহজ নহয়। জুবিন গাৰ্গ হোৱাটো ধেমালি নহয়। বিং জুবিন গাৰ্গ ইজ নট এ মেটাৰ অফ জোক। আমি মাথো কৃতজ্ঞ। থেংক ইউ জুবিন গাৰ্গ ফৰ বিং হু ইউ আৰ।